ৰাম নাৰায়ণ ৰাম। এটা কথা আপোনালোকে নিশ্চয় যদি লক্ষ্য কৰিছে, ভাৰত নিৰ্বাচনৰ সময়ত অগণন ধনৰ খৰচ সজত এনেকুৱা নহ'ব লাগিছিল। এবাৰেই সকলো নিৰ্বাচনী প্ৰক্ৰিয়া শেষ হ'ব লাগিছিল। নিৰ্বাচনৰ বাবে পৃথকে বাজেট তৈয়াৰ কৰা সজত আকাশত কেতিয়াও কোনো নিৰ্বাচন নহজত আকাশ বা জংঘলত কোনো কমিটি নাই। তাৰা নক্ষত্ৰতো নিৰ্বাচন নহজত এইবোৰ কথা পৃথিৱীৰ 8 কোটি মানুহে কেতিয়াও বুজিব। প্ৰত্যেকখন দেশত ব্যক্তিগত অধিকাৰ আছে, সেইবাবে বহু দেশৰ মাজতে যুঁজ চলছে। সকলো দেশেই নিজকে ডাঙৰ বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰে। পৃথিৱীত কেতিয়াও কোনো ৰজাই এইটো কোৱা নাই যে ব্যক্তিগত অধিকাৰ থাকিব নালাগে। সকলোৰে একেলগে ক'ব লাগিব। পৃথিৱীত ধৰ্মৰ প্ৰয়োজন নাই। ধৰ্মটো পৃথিৱীত ক'ৰ পৰা আহিল? আকাশৰ পৰা, সাগৰৰ পৰা, প্ৰকৃতিৰ পৰা। একো নহজত পৃথিৱীৰ বিভিন্ন ধৰ্ম ব্যৱসায়ীজনে এই ধৰ্ম প্ৰতিষ্ঠা কৰিছে। যেতিয়া প্ৰকৃতিক ধৰ্মৰ প্ৰয়োজন নাই, তেতিয়া মানুহক কিয় প্ৰয়োজন? মানুহ জন্মতে ধৰ্মলৈ অহা নাই। মানুহৰ শৰীৰ পঞ্চত বাজু পানী মাটি জ্যোতি এৱে গঠিত বাস্তৱ ধৰ্ম বাস্তৱিকতা হ'ব লাগে। যদি পৃথিৱীত এজন ঈশ্বৰে হয়তো সজয়, তেন্তে বাকী ধৰ্মৰ ঈশ্বৰৰ প্ৰয়োজন কি? সকলো ধৰ্মৰ ঈশ্বৰ এটাই হ'ব লাগিছিল, কিন্তু এনে নহ'ল। যদি পৃথিৱীৰ পৰা ব্যক্তিগত অধিকাৰ নোহোৱা সজয়, তেন্তে পৃথিৱীত চোৰকাইত নাথাকে। মানুহে নিজৰ সৃষ্টি কৰা ধৰ্ম জাতি আদিৰ বৰ্জন নকৰালৈকে পৃথিৱীৰ মংগল সম্ভৱ নহ'ব। যদি কংগ্ৰেছে ব্যক্তিগত অধিকাৰ আঁতৰাবৰ বাবে আগবাঢ়ে, তেন্তে সনাতন দলেও তেওঁলোকৰ সৈতে থাকিব। মানুহৰ মৃত্যু হোৱাৰ পিছত সকলো এই পৃথিৱীতে থাকে। আকাশে সকলো মানুহক তেওঁলোকৰ জন্ম অধিকাৰেৰে পৃথিৱীত পঠাইছে। যদি মানুহে তেওঁৰ জীৱনত ৰাম নাৰায়ণ ৰাম নামটো জপ কৰে, তেন্তে সকলো বস্তু সঠিক ৰূপত চলিব। আগন্তুক জীৱনত কোনো সমস্যা নাথাকিব। কোন ৰাজনৈতিক দলটো ভাল, কোনটো জনতাৰ সহযোগ কৰে, কোনটোত বিশ্বাস কৰিব পাৰি, এইবোৰ নিজে বুজিব লাগিব। এইটো বুজিবলৈ ধ্যান কৰিব লাগিব। ধ্যানে আপোনাৰ জীৱনত ডাঙৰ আৰু শুভ পৰিৱৰ্তন আনিব। ৰাম নাৰায়ণ ৰাম নামটো জপ কৰি থাকক। সঠিক পথ আপোনাৰ ওচৰলৈ নিজে আহি যাব। এজন ধৰ্মগুৰুৱে প্ৰকৃতিৰ বিষয়ে ভালকৈ বুজিব পাৰে, কাৰণ মানুহে তেওঁলোকৰ কথা মন দি শুনে। গছ-গছনিতো প্ৰাণ আছে, মন আছে, ক্ষুধা আছে। সিহঁত একে ঠাইতে চুপচাপ থকাৰ পিছতো নিস্বাৰ্থভাৱে মানুহৰ সেৱা কৰে। তথাপিও মানুহে সিহঁতক বুজা নেপায়। মানুহৰ শৰীৰো পৃথিৱীৰ এটা অংশ। সকলোৱে ধ্যান কৰিব লাগে। ধ্যানে আপোনাৰ মন শান্ত কৰিব, আপোনাৰ বিবেক উন্নত কৰিব, লগতে আপোনাৰ কল্যাণো হ'ব। আপোনাৰ সদায় ৰাম নাৰায়ণ ৰাম নামটো জপ কৰি থাকিব লাগিব।